তাৰপিছতে গাইছ এয়া এতিয়া ফিটিং কৰি আছোঁ বৰ্তমান আৰু এয়া এনেকৈ টাইট দি আছোঁ। ইয়াত বস্তু এটা আপোনালোকক দেখাব লাগিছিলে যিহেতু তাকে আকৌ খুলি কেনে পুনৰ দেখাই দিছোঁ। এয়া আপোনালোকক দেখাম এতিয়া। হয়তো দেখাই দিলে বুজি পাব আপোনালোকে। এয়া হৈছে এটা ফুট ভাল্ভ গাইছ। এইটো ইংলিছত NRV বুলিও কোৱা হয়। NRV মতলব নন ৰিটাৰ্ণ ভাল্ভ। যেতিয়া গাইছ মটৰটো চলিব ই এনেকুৱা ছিষ্টেমত ই অ'পেন হৈ যাব আৰু এইটো অ'পেন হোৱাৰ লগে লগে পানীটো ইফালৰ পৰা এই ফুটাটো দেখাই দিয়া ইফালৰ পৰা কেমেৰাটো। এই যেতিয়া মটৰটো চলিব ই এনেকৈ অপাৰেট কৰিব আৰু যেতিয়া বন্ধ হৈ যাব ই বন্ধ হৈ যাব। তেতিয়া পানীটো গাইছ যাতে তললৈ সি ড্ৰেইন হৈ নাযায় তাৰ কাৰণে এইটো দিয়া হয়। এইটো NRV বুলি কোৱা হয় ইংলিছত, এনেই ফুট ভাল্ভ বুলিও কয়। পানীটো বেক নোহোৱাটোকে কয়। তাৰপিছতে এয়া এতিয়া ফিটিং কৰিম আৰু এইটো অলমষ্ট ফিটিং কৰা হ'ল, তাকে দেখাইছোঁ। এয়া নট চট চব কচি দিয়া হ'ল, আঠা ফিটিং কৰা হ'ল। তাৰপিছতে এইটো লগাম এতিয়া বৰ্তমান। তাৰপিছতে এইটো লগাই আপোনালোকক জেগাত যেনেকৈ ফিটিং কৰিব লাগে সেইটোও দেখাম আপোনালোকক। তাৰপিছতে এইটোতো গম পালেই গাইছ আপোনালোকে ইয়াত এনেকৈ ফিটিং কৰি দিব লাগে। এইটো ফিটিং কৰিম এতিয়া। তাৰপিছতে বাই।